খুবেই ভাল আমাৰ বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ দ্বাৰা যেটো ২৭তম ক্ষৌৰগী আৰু ৮ম যি পুমছে টাইকাণ্ডো চেম্পিয়নশ্বিপ সেই টুৰ্ণামেণ্টটো প্ৰত্যেক বছৰে পতা হয় আৰু এইবাৰ ডিমাকুছিত পতা হৈছে আৰু ইয়াত ৩১০জন খেলুৱৈয়ে পাৰ্টিচিপেট কৰিছে বিভিন্ন জিলাৰ পৰা অসমৰ অকল বড়োলেণ্ডৰ 4টা জিলা নহয় বড়োলেণ্ডৰ বাদেও আমাৰ গোটেই অসমৰ বহুত জিলা ইয়াত পাৰ্টিচিপেট কৰিছে খুব ভাল আৰু বহুত দিন কোভিডৰ মাজত ল'ৰা ছোৱালী ঘৰত আবদ্ধ হৈ আছিলে অনলাইন ক্লাছ কৰি আছিলে কাকো লগ পোৱা নাছিলে গতিকে সকলোৱে ইয়াত আহি পালে আজি সেই খেলখনৰ নামতে মানে সবকে লগ পোৱাৰ এটা সুযোগ হৈ গ'ল খেলুৱৈসকলে আৰু খুব ধুনীয়া আৰু ইয়াৰ ৰাইজৰ বহুত এটা সমৰ্থন সবে আহিছে খেলখন চাইছে আৰু খেলুৱৈসকলক উৎসাহ যোগাইছে তো সেয়া এটা খুব ভাল পৰিৱেশ হৈছে মই নিজে মানে ভাল লাগিছে ডিমাকুছি অঞ্চলত আপোনাৰ সমষ্টি হিচাপে যেটো মানে সমষ্টি এই সমষ্টিত কিন্তু মানে বড়োলেণ্ড টাইকাণ্ডোৰ যিখিনি প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে কিন্তু সেইখিনি হোৱা নাই কি ক'ব নাই এইটো আগৰ পৰা তেনেকুৱা ধৰণৰ উদ্যোগ লোৱা মানুহ নাছিলে আৰু সেইটোৰ কাৰণে টাইকাণ্ডোৰ ক্ষেত্ৰত ওদালগুৰি জিলা পিছপৰি আছিলে কিন্তু বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ দ্বাৰা আজি বহুত খেলুৱৈ অসমত সৃষ্টি হৈছে আৰু যিবোৰ খেলুৱৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল বহুত মানে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে অলিম্পিক মানে আমাৰ কোচিং কেম্পলৈকেও চিলেকশ্যন মানে হৈ আছে প্ৰায় গতিকে খুবেই ভাল অসমত বহুত মানে টাইকাণ্ডো খেলুৱৈ আছে যিসকল খেলুৱৈয়ে আজিৰ দিনটোত মানে তেওঁলোকে বিভিন্ন ধৰণৰ মানে নাম কঢ়িয়াই আনিছে আৰু ব্যক্তিগত জীৱনতো তেওঁলোকৰ লাভ হৈছে বহুতে চাকৰি পালে আজি বড়োলেণ্ড মানে টাইকাণ্ডো এছ'চিয়েশ্যনৰ দ্বাৰা যিসকল খেলুৱৈ মানে জন্ম পাইছে তেওঁলোকে বহুতে আজি ডিফেন্সৰ বিভাগবিলাকত বহুতে চাকৰি পাবলৈ মানে সক্ষম হৈছে গতিকে খেল আজিৰ দিনটোত মানে এটা জীৱনটো জীয়াই ৰখাৰ কাৰণে বা নিজে অতিবাহিত কৰাৰ কাৰণে পেছা হিচাপে আমি ল'ব পাৰোঁ আৰু সেইটো এটা খুবেই ডিচিপ্লিন খেলা টাইকাণ্ডো আপোনালোকেও দেখিছে যে ডিচিপ্লিন কোনেও কাকো একো ক'বই নালাগে গতিকে আজি সেইটো সেল্ফ ডিফেন্সৰ ক্ষেত্ৰতো ৰিকগনাইজড আজি প্ৰত্যেকটা স্কুলবিলাকত সেল্ফ ডিফেন্সৰ কাৰণে টাইকাণ্ডোটোকে প্ৰশিক্ষণ দিয়া হয় গতিকে সেই হিচাপে বহুখিনি মানে ভাল হৈছে আৰু এইবাৰ ওদালগুৰি জিলাত এইটো হোৱাৰ পিছত মই ভাবোঁ এক বছৰৰ ভিতৰত বহুত টাইকাণ্ডো মানে খেলুৱৈ উলিয়াব মই সেইটো বিশ্বাস আমি দেখিছোঁ যে যুৱ প্ৰজন্মসকল কিন্তু মানে বেছিকৈ মোবাইলৰ লগত ব্যস্ত থাকে তেখেতসকলৰ অভিভাৱকসকলে কি জনাব নাই সেইটোৰ কাৰণে আমি ল'ৰা ছোৱালীক খেল ফালে উলিয়াই দিব লাগে কালচাৰ খেল নাচ গান সেইবিলাকতো যদি জড়িত থাকে অকণমান মোবাইলৰ পৰা দূৰত থাকিব এতিয়া আমি যদি নিজৰ ল'ৰা ছোৱালী মৰমতে যদি ঘৰত ৰাখোঁ কোনো স্পৰ্টছত আমি জড়িত নকৰোঁ কোনো কালচাৰৰ ক্ষেত্ৰত আমি জড়িত নকৰোঁ তেতিয়াহ'লেতো ল'ৰা ছোৱালী হাতত মোবাইল আছে মোবাইল খুলিলে চব বস্তু দেখা পায় তো মোবাইলৰ লগত থাকিবই ডেফিনেটলি সেইটো মানুহৰ অভ্যাস গতিকে স্পৰ্টছ বা কালচাৰ সেইটো খুবেই উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে ভাল আৰু তেওঁলোকৰ মানে মনবিলাকো ভাল থাকে আৰু লগৰীয়া পায় বন্ধু বান্ধৱ পায় সেইকাৰণে সেইবিলাকৰ লগত জড়িত থাকিলে ভাল আজি আপোনালোকে দেখিছে যে সৰু সৰু ল'ৰা ছোৱালী যিবোৰ অনলি বয়সটো 5-6 বছৰ হৈছে তেওঁলোকেও ধুনীয়াকৈ টাইকাণ্ডো খেলিছে আৰু তেওঁলোকৰ লগত মা দেউতা আহিছে গতিকে কিমান এনজয়েবল লাইফ আৰু বহুতকে ইয়াত ৩১০জন খেলুৱৈ ইয়াৰ অভিভাৱক সেইটো একলগ হোৱাটো আৰু সেইটো গোটেই অসমৰ মানুহ মানে কিমান ভাল আমাৰ ল'ৰা ছোৱালীও কিমান মনটো আজি মানে ভাল লাগিছে সবৰে সেইকাৰণে অভিভাৱকসকলে খেলৰ ফালে যদি লৈ যাব পাৰে সংস্কৃতিৰ ফালে যদি লৈ যাব পাৰে আমি সেই বিপদৰ পৰা মানে বাচি যাওঁ মানে ল'ৰা ছোৱালীৰ যিটো মোবাইলটো লৈ ফালে বিভিন্ন বিপদজনক ঘটনা ঘটি থাকে এইবিলাকৰ পৰা আমি বাচিব পাৰোঁ